আছামিজ চিনেমা নে বেলেগ কিবা টপিক লাগে যদি কোৱা ইয়ৰ কল No, sir, Assamese cinema is fine. চিনেমা ঠিক আছে তো চিনেমা আমি পুৰা হিষ্টৰিকেলি জয়মতীৰ পৰা চাই নাহো ফাৰ্ষ্ট অফ অল বিকজ অফকোৰ্চ এইটো কালচাৰেল ক্লাছ নহয় দেন এগেইন আই উইল গিভ ইউ চামথিং যিটো তোমালোকৰ অকমান এক্সামত অহাৰ প্ৰবেবিলিটি আছে বিকজ অফ চাম নিউজ আৰু আছামিজ মুভিজ issues, challenges, and opportunities. Along with this, we will see gender and Assamese cinema. হ'ব Oh, sir. মই জেণ্ডাৰৰ কথাটো এইকাৰণে আছামিজ চিনেমা ক্ষেত্ৰত আনিব খুজিছো বিকজ এতিয়া ৱমেনত জেণ্ডাৰৰ ওপৰত বহুত বেছি ফ'কাছ কৰা হৈছে ত' আছামিজ চিনেমাত জেণ্ডাৰক কেনেকে পৰ্ট্ৰে কৰা হৈছে ফ্ৰম দ্য টাইমছ অফ জয়মতী আৰু ইয়াৰ ক্ষেত্ৰত ভৱেন্দ্ৰনাথ শইকীয়াৰ বহুতখিনি আমাৰ হেৰি আছে কোৱাচোন ভৱেন্দ্ৰনাথ শইকীয়াৰ আছামিজ চিনেমাৰ তেওঁ কেনেকুৱা এটা হেৰি কৰিছিলে ভূপেন্দ্ৰনাথ শইকীয়াই কেইখন চিনেমা বনাইছিলে কেইখনমানৰ নাম কোৱাচোন সন্ধিয়া ৰাগ বুলি এটা আছিলে। ভৱেন্দ্ৰনাথ পাঁচখন শইকীয়াই ছখন মান বনাইছে নেকি? 20 বছৰ 6খন চিনেমা বনাইছে আৰু প্ৰতিখন চিনেমাই এটলিষ্ট এটা নেশ্যনেল এৱাৰ্ড পাইছে অগ্নিস্নান অনিৰ্বাণ সন্ধ্যা ৰাগ অন্তৰীপ আৰু কি আছিলে আৱৰ্তন 6খন বনাইছিলে টোটেল চ' গোটেই কেইখনতে ভৱেন্দ্ৰনাথ শইকীয়াৰ তেখেতে মানে এই এটা জেণ্ডাৰ হেৰি এটা তেওঁ আছিলে ফৰ এক্সাম্পল সন্ধ্যাৰ আগত it shows the gradual change of a মানে আছামিজ society from rural to urban মানুহৰ কেনেকে পাৰ্চনেল ড্ৰিমছবোৰ ক্ৰাছ হয় ত' থিংছ লাইক ডেট দেন আমাৰ চোৱা যদি এনেকা চাই যোৱা এই 1970s 80s চিনেমাবোৰত লেটছ চে ফৰ এক্সাম্পল ভৱেন্দ্ৰনাথ শইকীয়াৰ হেৰিখিনি ঠিক আছে চ' অগ্নিস্থানত কি আছিলে অগ্নিস্থানৰ ষ্টৰিটো এনেকা আছিলে যে মানে ইট ট্ৰাই টু ৰিফ্লেক্ট দ্য ৱমেন্স ৰাইট টু ডিমাণ্ড ইকুৱেলিটি ইন মেৰেজ